নিশ্চিতভাৱে চাওক আচলতে ডেৰ মাহ নহওঁতেই পুনৰ তৃতীয়টো বানৰ কবলত হোজাই বিস্তীৰ্ণ অঞ্চল আৰু আমি এটা কথা উল্লেখ কৰিম যে নেৰানেপেৰা বৰষুণৰ ফলত উমৰাংচুৰ যি খাং নঙৰ 7খনকৈ গেট ইতিমধ্যে খুলি দিয়াৰ পিছতেই হোজাই কপিলীয়ে লৈছে এক সংহাৰী ৰূপ আৰু কেমেৰা সহযোগী ৰূপে পৰিৱেশটো দেখুৱাইছে যে আমি যি স্থানত উপস্থিত আছোঁ এয়া হৈছে হোজাই পশ্চিম কাৰ্বি আংলং সীমান্তৰ সংযোগী একমাত্ৰ আচলতে পথ আৰু এই পথছোৱা সম্পূৰ্ণৰূপে যাতায়াতৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যাহত আৰু সম্পূৰ্ণৰূপে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰা ইতিমধ্যে পৰিলক্ষিত হৈছে আমি দুটাকৈ বানৰ ইতিমধ্যে আমি ভিজুৱেলছসমূহ দেখুৱাইছোঁ তাৰো যেন আকৌ অনুৰূপ আকৌ সেই প্ৰতিফলন আকৌ আমি ক'ম যে বছৰৰ তৃতীয়টো বানত কি জীৱকুল কি পশুকুলৰ ইতিমধ্যে বিলাই বিপত্তি নোহোৱা হৈছে আৰু আজিৰে পৰা আজি কপিলীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত হোজাই কুমৰাকাটা কেন্দ্ৰগুৰি বেঙেনাহাটী থেপলাগুৰি হাতীমৰা বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে প্লাবিত হৈ পৰিছে আৰু যাৰ ফলত পশুকুল জীৱকুল বা খেতিপথাৰৰ ইতিমধ্যে সম্পূৰ্ণৰূপে এক প্ৰকাৰ সৰ্বনাশ হোৱাৰ লেখীয়া হৈ পৰিছে সেই প্ৰশ্নটোৱে আমি কৰিম যে বছৰত ডেৰ মাহৰ ভিতৰতে তিনিটাকৈ বান মোকাবিলা হৈছে কেনেকুৱা ধৰণৰ পৰিৱেশ বা চৰকাৰলৈ কেনেকুৱা ধৰণৰ আহ্বান জনাব এই মুহূৰ্তত হয় নিশ্চয়কৈ ডেৰ মাহ নহওঁতে তিনিবাৰ হ'ল বানপানী মই ৰাতিপুৱা যিহেতু টমপ্ৰেংলৈ গৈছিলোঁ টমপ্ৰেং যাওঁতে ৰাস্তাৰ আপোনাৰ টমপ্ৰেংটো হোজাই টু টমপ্ৰেং যিটো গড় কাপ্তানি পথ তাত অলপো মানে পানী নাছিলে কিন্তু ইমান দ্ৰুতগতিত পানীটো বাঢ়ি যোৱাৰ কাৰণে মানুহবিলাকৰ বহুত অসুবিধা হৈছে যিহেতু হোজাই প্ৰশাসনক মই এটাই অনুৰোধ কৰিম যাতে যিবিলাক মানুহ মানে পানীৰ তলত যিবিলাক মানুহ আবদ্ধ হৈ আছে তেখেতসকলক ওখ স্থানত নিবৰ কাৰণে আমি চৰকাৰক মানে এইটোৱে এটা আহ্বান কৰিব বিচাৰিছোঁ নিশ্চিতভাৱে আমি আকৌ ক'ম যে আমি যি স্থানত উপস্থিত আছোঁ হোজাই পশ্চিম কাৰ্বি আংলং সীমান্তৰ সংযোগী পথ আৰু কেমেৰা সহযোগী ৰূপে দেখুৱাইছে যে এইদৰে আচলতে খুবাখুবিকৈ আচলতে যাবলগীয়া পৰিৱেশ হৈ পৰিছে এই মুহূৰ্তত আৰু হয়তো চাগে কিছু সময়ৰ পিছতেই আৰু ন বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ পৰাৰ ইতিমধ্যে খুব প্ৰকট হৈ পৰিছে আপুনি ক'ত যাব ক'ত সাতগাঁও কেনেকে যাব কেনেকে যাব চাব কেনেকৈ যায় না ক'ৰ পৰা আহিছিলে নাগালেণ্ডৰ পৰা আহিছে যাব ক'ত সাতগাঁও এইদৰে আচলতে কেমেৰা সহযোগী ৰূপে দেখুৱাইছে যে এইদৰে আচলতে যি হোজাই পশ্চিম কাৰ্বি আংলং সীমান্তৰ যি সংযোগী পথৰ মূল পথত এইদৰে আচলতে পানী বৃদ্ধি পোৱাত খুবাখুবিকৈ আচলতে মানুহসকলে যাত্ৰীসকল যোৱাৰ তেওঁলোকে চেষ্টা চলাইছে কিন্তু আমি এটা কথাই ক'ম যে বছৰৰ ইতিমধ্যে তৃতীয়টো বানত প্লাবিত হৈ পৰিছে হোজাই কুমৰাকাটা থেপলাগুৰি হাতীমৰা বেঙেনাহাটী এনেধৰণৰ বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে প্লাবিত হৈ পৰিছে আৰু তাৰ সমান্তৰালকৈ ন অঞ্চল কিন্তু প্লাবিত হোৱাৰ ইতিমধ্যে আশংকা কৰা হৈছে